তেওঁলোকৰ কাৰণে এটা মানে অতিক্ৰম কৰিব নোৱাৰা প্ৰাচীৰ হ'ব নোৱাৰে। সেই কথাটো সদায় মনত ৰাখিবা। আৰু দ্বিতীয়তে মই এটা সৰু জক এটা কৰি পেলাই তোমালোকক এটা বস্তু আজি চন্দনা মেমে এটা কথা কৈছিলে সম্ভৱ যে জে.ই.চি বা জে.ই.চিত নাপায় তোমালোকে ইয়ালৈ আহিছা। সেই কথাটোৰ এটা মই তোমালোকক এটা সৰু জক আকবৰ বীৰবলৰ জকৰ যোগেদি এটা বস্তু তোমালোকক এটা মেছেজ দিবলৈ বিচাৰিম। হৈছে যে আকবৰ আৰু এজন ৰজা তেওঁ চৰ চৰকে বহি আছে। তেতিয়া বীৰবলে সুধিলে যে আমাৰ দুজনক তোমালোকে কি বুলি কম্পেয়াৰ কৰিবা বীৰবল? তেতিয়া বীৰবলে ক'লে যে আপুনি হ'ল মানে চন্দ্ৰকলা আৰু সেইজন পূৰ্ণিমাৰ জোন। তেতিয়া বোলে পাছত বীৰবলে আকবৰে সুধিছে যে মোকতো যে তুমি প্ৰথম চন্দ্ৰকলা কাশীজোন বুলি ক'লা আৰু ইজনক তোমাৰ ওচৰৰ ৰাজ্যৰ ৰজাজনক পূৰ্ণিমাৰ জোন বুলি ক'লা, কেলৈ ক'লা? তাৰপিছত তেতিয়া বীৰবলে বুজাই দিছে যে মই তেওঁক পূৰ্ণিমাৰ জোন বুলি কৈছোঁ যে এতিয়াৰ পৰা তেওঁৰ বৈভৱ তেওঁৰ খ্যাতি কমিব, কিন্তু আপোনাক মই চন্দ্ৰকলা বুলি কৈছোঁ কাৰণ এতিয়াৰ পৰা আপোনাৰ খ্যাতি বৈভৱ আপোনাৰ হেৰি বাঢ়িব। গতিকে এই বস্তুটো তোমালোকে সদায় মনত ৰাখিবা যে তোমালোকে ইউ উইল অলৱেজ গেট এ চান্স টু বি ব্লুমড ৱেৰ ইউ আৰ প্লেণ্টেড। তোমালোকক য'ত তোমালোকে ৰোপিত হৈছা তোমালোকে সেই জেগাত ফলে ফুলে জাতিষ্কাৰ হ'বলৈ সম্পূৰ্ণ সুযোগ পাবা। সেই সুযোগবোৰ মাত্ৰ নিজে বিচাৰি উলিয়াব পাৰিব লাগিব। সেইটো এটা তোমালোকৰ ৰেছপনচিবিলিটি। ঠিক আছে। আৰু এটা কথা, দ্বিতীয়তে মই এটা বস্তু নিজে বিশ্বাস কৰোঁ যে আজি মই যি জেগাতে আছোঁ যেনেকৈ আছোঁ সেইটো মোৰ কেপাচিটিৰে যিটো বস্তু মই ডিজাৰ্ভ কৰোঁ মই সেই জেগাতে আছোঁ। তো ইয়াৰ পৰা আগবাঢ়ি যাবলৈ বাটটো সদায় দীঘলীয়া খোলা আছে। গতিকে এই কথাটো তোমালোকে মনত ৰাখিবা। আৰু শেষত মোক এটা খুব ইনফ্লুৱেঞ্চ কৰা এটা গানৰ যোগেদি মই তোমালোকক ৱেলকামো কৰিম আৰু এটা সামৰণিও কৰিম মোৰ বক্তব্যটো। সেইটো ৱেলকাম ছঙেই। এইটো হোটেল কেলিফৰ্ণিয়াৰ বুলি এটা গান আছে, তোমালোকে সকলোৱে শুনিছা, সকলোৱে ভাল পোৱা গানটো। সেই গানটোৰ শেষৰ ফালে এটা লাইন আছে যে ৰিলেক্স এট দ্য নাইট মেন, উই আৰ প্ৰগ্ৰাম টু ৰিচিভ, ইউ কেন চেক আউট এনি টাইম ইউ লাইক বাট ইউ কেন নেভাৰ লিভ। এইটো হোটেল কেলিফৰ্ণিয়াৰ ক্ষেত্ৰত যেনেকৈ খাটে জিষ্টৰ ক্ষেত্ৰতো খাটিব। ইউ কেন চেক আউট এনি টাইম ইউ লাইক, তোমালোকে গুচি যাব পাৰা ট্ৰেন্সফাৰ লৈ কিবা লৈ, বাট ইউ কেন নেভাৰ লিভ। সদায় তোমালোকৰ জ্যেষ্ঠৰ স্মৃতি সদায় তোমালোকৰ মনত থাকি যাবা। যিদিনাখন তোমালোক এৰি যাবা সেই কথাটো সঁচা হয় নহয় এই চাৰে কোৱা কথাটো সেইটো মনত ৰাখিবা আৰু কম্পেয়াৰ কৰিবা। থেংক ইউ।